আমাৰ জীৱনৰ প্ৰতিটো খোজতেই ভিন্ন সমস্যা আহি থাকে। বাস্তৱ জীৱনত আগবাঢ়ি যোৱাৰ পথত বহুত সমস্যাৰ সন্মুখীন হ'ব পাৰে। এটা সমস্যা যেতিয়া আহে, সেই সমস্যাটো সমাধান হোৱাৰ আগতেই আন এটা সমস্যা আহি দুৱাৰ মুখত উপস্থিত হয়হি। এনেদৰে গোটেই জীৱনটোতে সমস্যা এটাৰ পিছত এটা আহিয়েই থাকিব। সমস্যাৰ কেতিয়াও অন্ত নপৰে। আপুনি যিমানে ধনী বা টকা পইচাৰ গৰাকী নহওক বা আপুনি যিমানেই দুখীয়া নহওক কিয়, জীৱন সংগ্ৰামত আগবাঢ়ি যাবলৈ হ'লে জীৱনত কিবা নহয় কিবা এটা সমস্যাৰ সন্মুখীন হ'বই লাগিব। সমস্যা জীৱনত বহুত আহিব পাৰে, কিন্তু সেই বুলি সমস্যা এটাৰ পৰা পলাই ফুৰি বা হাত সাৰি বা নিজে মৌনতা অৱলম্বন কৰি সেই সমস্যাটোক কেতিয়াও সমাধান কৰিব নোৱাৰি। সমস্যা এটা সমাধান কৰিবলৈ যাওঁতে কেতিয়াও দুৰ্বল বুলি নিজকে ভাবিব নালাগে। সমস্যাৰ লগত যুঁজিব পাৰিলেহে সমস্যা এটাক সমাধান কৰিব পাৰি। গতিকে জীৱনৰ বাটত যিমানেই ডাঙৰ সমস্যাৰ সন্মুখীন নহওক কিয়, কেতিয়াও ধৈৰ্য হেৰুৱাব নালাগে। সমস্যাবোৰ সমাধান কৰিবলৈ হ'লে নিজে শক্তিশালী হ'ব লাগিব। লগতে সুস্থ চিন্তাধাৰা আৰু ধৈৰ্যৰ সৈতে যুঁজ দিব পাৰিলে যিমানেই ডাঙৰ সমস্যাৰ সন্মুখীন নহওক কিয়, নিশ্চয় সমস্যাৰ পৰা হাত সাৰিব পাৰিব। জীৱনত সকলো কাম ধৈৰ্য সহকাৰে কৰিলে নিশ্চয় সফলতা লাভ কৰিব পৰা যায়। নিজৰ মনৰ মাজত যেতিয়ালৈকে হিংসা, অহংকাৰ, ভেদভাৱ পুহি ৰাখিব, তেতিয়ালৈকে পৃথিৱীৰ ক'তো সুখ শান্তি বিচাৰি নাপাব। সেয়েহে প্ৰথমতে নিজৰ মানসিকতা শুদ্ধ তথা পবিত্ৰ কৰিবলৈ চেষ্টা কৰক। নিজৰ মনৰ বেয়া চিন্তাধাৰাবোৰ আঁতৰাবলৈ চেষ্টা কৰক। মানুহক হিংসা বা বেয়া মনোভাৱেৰে চোৱা এৰি দিয়ক। মানুহৰ লগত মানুহৰ দৰে ব্যৱহাৰ কৰিবলৈ শিকক। সেইজন ধনী হওক বা দুখীয়া হওক বা সেইজন শিক্ষিত হওক বা অশিক্ষিতই হওক, মানুহক যোগ্যতা চাই সন্মান কৰিবলৈ চেষ্টা কৰক। সকলোকে সমান চকুৰে চাবলৈ চেষ্টা কৰক। কাৰোবাক বেয়া বা হিংসাৰ দৃষ্টিৰে চোৱা বন্ধ কৰক। নিজৰ মনৰ মাজৰ অহংকাৰ তথা ভেদভাৱ এৰি দিয়ক। জীৱনত যিমানেই কঠিন সমস্যা তথা বিপদৰ সন্মুখীন নহওক কিয়, কেতিয়াও মিছাৰ আশ্ৰয় নল'ব। কাৰণ মিছাৰ আশ্ৰয় লৈ জীৱনত কেতিয়াও সুখী হ'ব নোৱাৰিব। সদায় সঁচা কথা কওক। নিজৰ সততাক লৈ সত্য পথত আগবাঢ়ি যাওক। তেতিয়াহ'লে পৃথিৱীৰ সকলো মানুহকে ভাল লাগিব তথা পৃথিৱীৰ সকলো ঠাইতে গৈ সুখ শান্তি বিচাৰি পাব। সম্পৰ্কৰ মাজত ভুল বুজাবুজি হোৱাটো স্বাভাৱিক কথা। এজনে আনজনক ভুল বুজিব পাৰে, সেইটো কোনো ডাঙৰ কথা নহয়। কিন্তু সেই ভুল বুজাবুজি যদি যথা সময়ত ঠিক কৰিব নোৱাৰে, তেতিয়াহ'লে সেই সম্পৰ্কটো এটা সময়ত ঘৃণালৈ ৰূপান্তৰিত হ'ব। তেতিয়া সেই সম্পৰ্কটোৰ মাজত কোনো বিশ্বাস, ভালপোৱা তথা আন্তৰিকতা একো নাথাকে। থাকে মাথো অকল ঘৃণা আৰু অহংকাৰ। তেতিয়া এটা সময়ত এজনে আনজনক বহুত ঘৃণা কৰিবলৈ আৰম্ভ কৰে। লগতে এজনে আনজনৰ লগত বহুত অহংকাৰ কৰিবলৈ আৰম্ভ কৰি দিয়ে। যদি সেই সামান্য ভুল বুজাবুজিটো সময়মতে ঠিক কৰিব পৰা নাযায়, তেতিয়াহ'লে পিছ মুহূৰ্তত হাজাৰ চেষ্টা কৰিও সেই সম্পৰ্কটোক কেতিয়াও আগৰ অৱস্থালৈ ঘূৰাই আনিব পৰা নাযায়। সেইকাৰণে সম্পৰ্কৰ মাজত যদি কেতিয়াবা কোনো ধৰণৰ ভুল বুজাবুজিৰ সৃষ্টি হয়, তেতিয়াহ'লে যথা সময়ত সেয়া ঠিক কৰি ল'ব লাগে। আনক বেয়া ব্যৱহাৰ কৰাসকলৰ এই স্বভাৱৰ বাবেই এদিন সকলো হেৰাই যাব। দিনটোৰ শেষত পানী এটুপি যচা মানুহ এগৰাকীও নাথাকিব। গতিকে ব্যৱহাৰ সময়মতে ঠিক কৰিব লাগে। মানুহৰ প্ৰকৃত পৰিচয় ব্যৱহাৰত ওলাই পৰে। ডিঙিত শিক্ষাৰ প্ৰমাণপত্ৰ ওলমাই কোনো ঘূৰি নুফুৰে। মানুহৰ জ্ঞানৰ নমুনা কিমান শিক্ষিত সদায় ব্যৱহাৰত ওলাই পৰে। যিসকলে আপোনাৰ উন্নতিত সহায় কৰে, সেইসকলক যেতিয়া আপুনি আপোনাৰ সফলতাৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰিবলৈ নাকচ কৰিব, তেতিয়াই আপোনাৰ পতন আৰম্ভ হ'ব। আপোনাক সহায় কৰা, ভাল উপদেশ দিয়াসকলক কেতিয়াও ধন্যবাদ জনাবলৈ বা কৃতজ্ঞতা প্ৰকাশ কৰিবলৈ পাহৰি নাযাব, নতুবা আপোনাৰ পতন অনিবাৰ্য। স্পষ্টবাদী লোকসকলৰ লগত কেতিয়াও সকলো মানুহৰ ভাল সম্পৰ্ক নাথাকে। স্পষ্টবাদী মানুহক প্ৰায় সংখ্যকে বেয়া পায়। সকলোৰে লগত তাল মিলাই সম্পৰ্ক ৰাখে ভণ্ড, স্বাৰ্থপৰ আৰু প্ৰতাৰকবোৰেহে। এনেধৰণৰ মটিভেশ্যনেল ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিব। পুনৰ অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ এই খণ্ডটোৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।